তো গাইজ জুবিনদাৰ এটা খবৰ ল'ম বুলি আহিছিলোঁ জুবিনদাৰ ঘৰত তো লগ পালোঁ মোৰ গডফাদাৰ হয় তাৰপিছত আহিছিলোঁ তাৰ আগতে আহিছিলোঁ জুবিনদাৰ লগ কৰাৰ আগত অভিনয়ত মই আই থিংক 1-1.5 বছৰ মূৰত গৈছোঁ গৈ বহুত ভাল লাগিছে মন্দাকো লগ পালোঁ মনত পৰি গৈছে মেমৰিজবোৰ তো তাৰপিছত আহিছোঁ জুবিনদাৰ ঘৰত মই জুবিনদাৰ লগত ক্লিপটো প্ৰথমতে দেখুৱাই দিছোঁ তাৰপিছত আহিছোঁ চিটি চেণ্টাৰ বহুত দিনৰ মূৰত আগতকৈ বহুত নিট এণ্ড ক্লিন হৈছে বহুত ভাল লগা হৈছে তাৰপিছত 2015 বেটছৰ মানে মেট্ৰিক দিয়া ৰোল নম্বৰ 1 আছিল সি বিজিত আৰু মই 2 আছিলোঁ দুজনে একেলগে ঘৰ আহিলোঁ ঘৰ অহাৰ নেক্সট ডে আকৌ জুবিনদাৰ ঘৰত গ'লোঁ মই মৰমতে জুবিনদাৰ বাবে দৈ লৈ গৈছিলোঁ আমাৰ গাঁৱৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবু প্ৰিয়ম গাইজ মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ আপোনালোকে গম পাইছে যে আজি ছানডে হয় তো আমাৰ হাফ ডিউটি থাকে কৈছোঁ আগৰ লগতো কৈছোঁ 11-12 মানলৈকে ডিউটি কৰিব লাগে তাৰপিছত ফ্ৰী তো এতিয়া আজি 4টা মই ভাবিলোঁ আজি গুৱাহাটীৰ অলপমান পৰিৱেশ ঘূৰিম লগতে কাইলৈ 22 জানুৱাৰী কি হয় আপোনালোকে জানেই যে অযোধ্যাত শ্ৰী ৰাম মন্দিৰ প্ৰতিষ্ঠা হ'ব তো তাৰ বাবে অলৰেডি মই এটা ব্লগ আপলোড কৰিলোঁ মানে মিনি ব্লগ তাতে দেখুৱাইছোঁ ফেঞ্চি বজাৰত কিমান মানে হেৰি কৰিছে তো এতিয়া মই গৈ আছোঁ বেলি ভিউ মই আগতে দেখুৱাইছোঁ মানে কি আৰু যেতিয়া মই হেৰি কৰি আছোঁ ইয়াতে ৰেষ্টুৰেণ্টত কাম কৰি আছিলোঁ তেতিয়া মই এবাৰ দেখুৱাইছোঁ ৰাতিপুৱা তাৰপিছত আৰু সেইদিনাও ৰিচেণ্টলি মই কৰিছোঁ ভিডিঅ' কিন্তু আপলোড কৰিব পৰা নাই ৰাতিপুৱা দেখাইছোঁ তো এতিয়া মই ভাবিছিলোঁ ইভিনিং টাইমত কেনেকুৱা পৰিৱেশ বা আফটাৰনুন হৈছে ইভিনিং হোৱা নাই বাৰু তো কেনেকুৱা পৰিৱেশ সেইটো দেখুৱাম তো আৰু অলপমান আগত গ'লে মই পাই যাম বেলি ভিউ তো কেনেকৈ কি কৰিম আজি ব্লগটো গোটেইখিনি শ্বেয়াৰ কৰিম বলক আজি ব্লগটো ষ্টাৰ্ট কৰিম এই টাৰ্ণিংটো গ'লেই অলপমান গ'লেই পাই যাম মই ৰাতিপুৱা দেখুৱাইছোঁ বুলি ক'লোৱে তো প্ৰথমতে বেলি ভিউ যাম তাৰপিছত চিটি চেণ্টাৰো যাম বুলি ভাবিছোঁ যিহেতু বহুত দিন যোৱা নাই মই ব্লগো বনোৱা নাই আগতে বনাইছিলোঁ বাৰু আৰু যোৱাও নাই টাইমো পোৱা নাই তো আজি পাইছোঁ যিহেতু যাওঁ আৰু কাইলৈ মই বিয়াত যাম মোৰ লগৰ ল'ৰা এজনৰ বাইদেউৰ বিয়া অৰূপ আগৰ ব্লগত দেখিছে আপোনালোকৰ অৰূপৰ বাকৰ বিয়া তো আজি অলপ চিল কৰিম আৰু লগতে মোৰ নতুন চোলা এটা দেখিছে আজি লৈছোঁ মই ক'ম বাৰু কি লৈছোঁ মই অলৰেডি মানে তো গাইজ গৈছিলোঁ বেলি ভিউ কিন্তু বন্ধ আছে মানে পুলিচে ৰখাই দিছে তাতে আই থিংক তাতে এটা আৰ্মি কেম্পো আছে আৰ্মি কেম্পৰ কাৰণেও মানে কিবা কোনোবা আহিব বা পুলিচসকলৰ কিবা কাম থাকিব পাৰে সেইকাৰণে গেটটো বন্ধ কৰি দিছে মানে যাব দিয়া নাই মই সুধিলোঁ যে বেলি ভিউ বন্ধ নেকি বন্ধ মানে সেই ৰাস্তাটোৰে আই থিংক মানে কাম হ'ব আৰু তেখেতসকলৰ তো নগ'লোঁ মানে বেড লাক কাৰণ মই ৰাতিপুৱা পৰিৱেশ দেখিছিলোঁ ইভিনিং টাইমত দেখা নাই বা আফটাৰনুনৰ পৰিৱেশ দেখা নাই তো দেখুৱাম বুলি ভাবিছিলোঁ লগতে ময়ো চাম বুলি ভাবিছিলোঁ কিন্তু নহ'ল তো এতিয়া মই ৰিটাৰ্ণ আহিলোঁ ইফালে আছিল বেলি ভিউ তো এনেকৈ নদীৰ পাৰে ব্ৰহ্মপুত্ৰ নদীৰ পাৰে গৈ আছোঁ এতিয়া ক'ত যাম আপোনালোকক মই দেখুৱাই থাকিম আৰু মানে মোৰ কোনো ডেষ্টিনেশ্যন সেনেকৈ লোৱা নাই য'ত যাব মন যায় মই তাৰে ভাবিম লগে স্কুটিখন যিহেতু আছে তেল চেল ভৰাই লৈছোঁ তো এতিয়া ক'ত যাম আপোনালোকৰ ভিডিঅ'তে লৈ চালেই নিশ্চয় গম পাব তো গৈ আছোঁ এবাৰ গৈ আছোঁ মই অভিনয় ষ্টুডেণ্ট আছিলোঁ 9 বেটছৰ লকডাউনৰ আগত আছিল তো মন্দাক ফোন কৰিলোঁ জুবিনদাৰ খুৰা মন্দা যিহেতু চলাই মই আগৰ লগত দেখুৱাইছোঁ আৰু ফটো দেখুৱাইছোঁ তো তাতে যাম জুবিনদাক যদি লগ পাওঁ মন্দাৰ থ্ৰুৰে তেতিয়াতো আৰু ভাল তো এতিয়া মই এনেকৈ আহিলোঁ উজান বজাৰৰ পৰা আহিলোঁ এতিয়া চানমাৰী যোনখন অভাৰব্ৰিজ আছে তালৈকে গৈ আছোঁ তাৰপিছত অলপমান এনেকৈ গ'লে ৰাজগড়ত আছে তো দেখুৱাই আছোঁ চাই থাকক ফাইনেলি আহি পালোঁ ৰাজগড়ত থকা অভিনয়ালয় বুলি তো ইফালে আছে চানমাৰী অভাৰব্ৰিজখন তো এইখনে চাওক অৰ্পণা কমপ্লেক্স অভিনয় আই ক্ৰিয়েশ্যন ভিতৰলৈকে যাওঁ আই থিংক 1-1.5 বছৰ বা 2 বছৰ মূৰত আহি আছে অভিনয়ত তো মই মন্দাক ফোন কৰিলোঁ জুবিনদাৰ খুৰাৰ ল'ৰা যোনে মানে এইখন চলায় খুৰাৰ ল'ৰা নে মই খুৰাৰ ল'ৰা হৈছেগৈ তো মই ভালদৰে সুধি জনাম বাৰু মোৰ ভুল হ'ব পাৰে তাক খুৰাৰ ল'ৰা বুলিয়ে জানো তো মন্দাক ফোন কৰিলোঁ থকা বুলি কৈছে অভিনয়ত অলপ দেৰিকৈ যাব তো তাড়াতাড়ি যাব লাগে তাৰপিছত আৰু মই সুধিলোঁ জুবিনদাক লগ পাম নেকি তো ক'ব যদি লগ পাওঁ আপোনালোকক নিশ্চয় দেখুৱাম তো এতিয়া মই ফাৰ্ষ্ট মানে কি এইটো ফাৰ্ষ্ট ক্লাছ ওপৰত যাব লাগিব মই দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক পুৰা এক্সাইটেড বহুত দিনৰ মূৰত আহিছোঁ যিহেতু ষ্টুডেণ্ট আছিলোঁ নাছিলোঁ এবাৰ ফাইনেলি আহি পালোঁ অভিনয় পোষ্টাৰখন দেখিয়ে মনটো ভাল লাগি যায় জুবিনদা লাভ ইউ তো চাওক মুখাশিল্প লগতে জংকী বৰঠাকুৰ মেম বহুত মিছ কৰোঁ লগতে জুবিনদাৰ কি ধুনীয়া এখন ফটো আছে আই ক্ৰিয়েশ্যন বুলি লিখা আছে
ভিডিঅ' কৰি আছিলোঁ। মই ভাবিছিলোঁ অলপ দেৰিকৈ মই মন্দাক মাত দিম। তো মন্দা অকস্মাত বাহিৰৰ পৰা আহিলে, মানে বেগটো লৈ ক'ৰবাত গৈছিল। তাৰপিছত আহিলে ভিতৰত, আহি পেলাই মোক ক'লে, তই কেতিয়া আহিলে? মই ভাবিছিলোঁ আপুনি ভিতৰতে আছে, বহি মানে অফিচ ৰুমটো ইফালে আছে, তো অলপ দেৰিকৈ মাত দিম, মই ভিডিঅ' চিডিঅ' মানে কি আৰু অলপমান চিল কৰিলোঁ, আপোনাক মানে ডিষ্টাৰ্ব নিদিওঁ। তাৰপিছত ক'লে ঠিক আছে। তাৰপিছত অকস্মাত মানে কি আৰু মন্দা যাব লগা হ'ল, কিবা কাম আছে, তো মন্দা গুচি গ'ল। তাৰপিছত মই ক'লোঁ মন্দা, মই জুবিনদাক লগ পাম নে? কৈছে মানে ষ্টুডিঅ' এটা আছে জুবিনদাৰ, মোক এড্ৰেছটো দি দিছে বাৰু, তো তালৈকে মোক যাব দিছে, লগ পাম। তো মই মন্দাক ক'লোঁ যে মন্দা অলপ টাইম বহি দিয়ক, কাৰণ মন্দাৰ কিবা ইমাৰ্জেঞ্চি কাম আছে কাৰণে গুচি গ'ল। তো ডিষ্টাৰ্ব নিদিলোঁ আৰু সেই নকৰিলোঁ। তো মই ক'লোঁ যে কি জুবিনদাই কোনো তলাব নামাৰিব গেটটোৰ, মানে ইয়াত মাৰিব, ডেন্সৰ ক্লাছ আছে, মানে আমি ডেন্সৰ ক্লাছ এটা কৰিছিলোঁ, মই দেখুৱাই দিম, আগৰ ব্লগত দেখুৱাইছোঁ, মই ডিছক্ৰিপশ্যনত লিংক দি দিম। লগতে জুবিনদাৰ বাৰ্থডেটো আহিছিলোঁ, মই সেইও লিংক দি দিম। তো ডেন্সৰ ক্লাছ হ'বৰ কাৰণে খোলা আছে, আৰু বেলেগে মাৰে তলা। তো মই ক'লোঁ অলপ টাইম থাকিব পাৰিম নে? কৈছে যিহেতু মই অভিনয় ষ্টুডেণ্ট আৰু মোৰ প্ৰতি সেইখিনি বিলিভ আছে, আৰু বেলেগে হ'লে নিদিলে হয়। আই থিংক মই যিহেতু অভিনয় ষ্টুডেণ্ট আৰু মোৰ প্ৰতি বিলিভ আছে, তো মই একো নকৰোঁ, মানে কি আৰু বিশ্বাসত কোনোবাই ইয়াত অকলে থাকিব দিব জানো? তো মই সেই বিশ্বাসখিনি থকাৰ কাৰণে মোক কৈছে অলপ টাইম তই বহি দে, মানে মোক বহিব দিলে। তো ডেন্সৰ ক্লাছ হ'ব, মই অলপ টাইম থাকিম বাৰু। ডেন্সৰ ক্লাছ যদি জল্দি হয় মই চামো অলপো। লগতে দীপ ৰাহাং আছিল নেকি নামটো, দীপ ৰাহাং ছাৰ ডেন্স শিকায়, আৰু ইয়াতে যদি আহে মই লগো পাম বহুত দিন। মই এতিয়া ফোন কৰিম বাৰু। তো এতিয়া মানে অলপ টাইম চিল কৰোঁ, চাওক জুবিনদাৰ অভিনয়ত। লাইটিঙৰ ব্যৱস্থাটো কম, যিহেতু মানুহ নাই আৰু লাইটিঙৰ ব্যৱস্থাটো ক'ত হ'ব। তো চাওক, সঁচাই মানে মন মাইণ্ড পুৰা একদম ফ্ৰেছ হৈ গৈছে। আৰু লগতে চাওক, মই যেতিয়া ক'লোঁ জুবিনদাক এবাৰ লগ পাম নেকি, মই ফোনতে কৈছোঁ, আৰু মোক মানে কি আৰু ফোন কৰিলে কয় যে মই সুধি দিম বাৰু, এনেকুৱা তেনেকুৱা। তাৰপিছত লগে লগে কৈ দিছে এইটো এড্ৰেছত গুচি যা, তাতে লগ পাব পাৰা। তো যাম বাৰু, মিনিমাম 10-15 মিনিট ইয়াত থাকিম, বা দীপ ৰাহাং ছাৰক এবাৰ ফোন কৰোঁ, যোনে ডেন্স শিকায়। তো যদি জল্দি হয় তেনেহ'লে মই সেই কৰিম বাৰু, আপোনালোকক এবাৰ দেখুৱাই দিওঁ। আৰু আন্ধাৰ হৈছে বাৰু, আন্ধাৰ উপায় নাই, কাৰণ মই ফ্লাছ লাইট লগাই আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি মোৰ অভিনয়। তো গাইজ, তাৰ আগতে মানে অলপমান দেখুৱাম বাৰু, অভিনয়খন দেখুৱাম, আগতেও দেখুৱাইছোঁ, ডেছক্ৰিপশ্যনত ভিডিঅ'টো চালে গম পাবই। তো মই এটা ফেঞ্চ বজাৰ গৈছিলোঁ ন, তাতে এই চোলাটো লৈছিলোঁ। মানে এইটো চুৱেটাৰৰ কাম কৰে, কিন্তু দেখাত চাৰ্ট যেন লাগে। তো এইটো লৈছিলোঁ। আপোনালোকে অলপ আগতে দেখা পালে, কিন্তু এটা নতুন বস্তু দেখা পাইছে, এই টুপি। এই টুপিটো মোৰ বহুত পচন্দৰ, ল'ম বুলি ভাবি আছোঁ, কিন্তু আমাৰ ইফালে এনেকৈ পোৱা নাযায়। ফেঞ্চি বজাৰত পায়, তো সময় সুবিধা কিনিব যোৱাৰ মানে সুবিধা হোৱা নাছিল, সময় সুবিধা হোৱা নাছিল। তো আজি লৈ ল'লোঁ। কালি বিয়াতো পিন্ধিব লাগিব এইটো। তো কেনেকুৱা লাগিছে আপোনাক কমেণ্টত জনাব। ফটো উঠিছোঁ, মই দিম বাৰু, ফটো দেখা পাব, ইউটিউবত দেখা পাব, লগতে মোৰ ইনষ্টা আইডি পাপু প্ৰিয়মত দেখা পাব, লগতে মোৰ পেজ পাপু প্ৰিয়ম লাইভ, লগতে মোৰ FB একাউণ্ট পাপু প্ৰিয়ম থাকোঁতে চবতে দেখা পাব। তো চাওক, কেনেকুৱা লাগিছে জনাব দেই। এই টুপিটো মোৰ বহুত পচন্দৰ। তো ফাইনেলি ল'লোঁ, পচন্দৰ বস্তু। এই চোলাটো মোৰ পচন্দৰ ল'লোঁ, লগতে এই বেগটো এনেকৈ লৈছোঁ, কেনেকুৱা লাগিছে জনাব। তো সেইখিনি মই দুটা বস্তুৱে লৈছোঁ আজি। আৰু পেন ল'ম বুলি ভাবিছিলোঁ, কিন্তু পেন এতিয়া নলওঁ, পিছত ল'ম। সেই আৰু নেক্সট চেলাৰী পালে। তো এতিয়া মই জুবিন দাৰ অভিনয়খন ধুনীয়াকৈ দেখাই দিম। তো আপোনাৰ ভিডিঅ'টো এখন য'ত আমাৰ ডেন্সৰ ক্লাছ, এক্টিঙৰ ক্লাছ, মাইমৰ ক্লাছ গোটেইখিনি হয়। তো আহি পালোঁ, গ্লাছত মিৰৰ এটা ভিডিঅ' ক্লিপ বনালোঁ। মোক চাওক কেনেকুৱা লাগিছে, লুকটো জনাব কমেণ্টত। তো এতিয়া মই দেখুৱাম, মই য'ত ফাৰ্ষ্ট বহিছিলোঁ এইখন চিটতে। এতিয়া বেডশ্বীটটো অলপ মানে বেলেগ হ'ল বাৰু। এইটোতে মই বহিছিলোঁ ফাৰ্ষ্ট যেতিয়া ক্লাছ কৰিব আহিছিলোঁ, মোৰ এতিয়া মনত আছে। আৰু এইবোৰ আমি ইউজ কৰোঁ নাটকত। তো চাওক, পৰিৱেশটো ইমান ধুনীয়া, ফ্ৰেছ, কি ক'ম আৰু। তো গাইজ, সেই অভিনয়ৰ মেমৰিজবোৰ মনত পৰি গৈছে, যেতিয়া মই ফাৰ্ষ্ট আহিছিলোঁ।
প্ৰথম ক্লাছৰ দিনাই মনত আছে মোৰ ইয়াতে বহিছিলোঁ এতিয়া চোফাখন চেঞ্জ হ'ল পালোঁ ইয়াতে বহিছিলোঁ তাৰপিছত আমাৰ ইয়াতে ক্লাছ হয় তাৰপিছত ইয়াত বক্স আমি পূৰা একদম কি মোৰ ডেন্সৰ প্ৰতি বহুত ৰাপ আছে আপোনালোকে জানে কি কৰোঁ আধা ঘণ্টা বা 1 ঘণ্টা আগত আহি পূৰা একদম বক্স লগাই ডেন্স কৰি থাকোঁ তো তাৰপিছত ইয়াতে বহুত বস্তু ৰখা হৈছে ইয়াত আৰু এখন গ্লাছ আমি ইয়াতে পূৰা একদম কি কৰোঁ ডেন্স কৰি ইয়াতে চাই থাকোঁ আৰু সেই আৰু সেই পুৰণা স্মৃতিবোৰ মেমৰিজবোৰ মনত পৰি গৈছে চাই বহুত বেয়াও লাগিছে ভালো লাগিছে আৰু থেংকছ মন্দা যে মোক আহিব দিয়াৰ বাবে ফোন কৰিলে মন্দাই ফোন কৰিলে ৰিচিভ কৰে লগতে কয় আৰু সময় সুবিধাৰ কথা কয় তো আজি অকস্মাত মই চানমাৰি আহিছিলোঁ মই ভবা নাছিলোঁ দেই অভিনয় আহিম বুলি কাৰণ ব্যস্ত থাকে ন মন্দাহঁতেও ব্যস্ত থাকে লগতে জুবিনদাও ব্যস্ত থাকে তো মন্দাক ফোন কৰিলোঁ মন্দা মই চানমাৰি গৈছোঁ যাব পাৰিম নে মন্দাই লগ কৈছে ঠিক আছে মই অলপ টাইম আছোঁ আৰু মই অহাৰ লগে লগে মোৰ দেৰিও হ'ল বাৰু মোৰ পাৰ্চনেল কিছুমান কাম আছিল তো মন্দা যাব লগা মোক তো থাকিব দিছে ইয়াত সেইটো বহুত ডাঙৰ এটা অকলে তো তাৰপিছত এতিয়া মই জুবিনদাৰ তাত যাম চাগে গ'লেতো দেখাই পাব লগতে সঁচাই এই ৰুমটোত আহি মই এই মেমৰিজ ইয়াতে পৰি ডেন্স কৰোঁ সঁচাই বহুত বেয়া লাগি গৈছে তো ইয়াত লিখা আছে বিনা অনুমতিত অভিভাৱকৰ প্ৰৱেশ নিষেধ লগতে এইটো অফিচ ৰুম ভিতৰলৈকে নাযাব বাৰু তো চাওক পৰিৱেশটো তো এতিয়া অলপ বহি লওঁ ইয়াতে 10 মিনিটমান চিল কৰোঁ ভাগৰো লাগিছে তো এয়া চাওক মুখাশিল্প লগতে জংকী বৰঠাকুৰ মেমৰ ফটো বহুত মিছ কৰোঁ লগতে জুবিন দাৰ ইমান ধুনীয়া এখন ফটো মানে আৰ্ট কৰা আছে অভিনয় আই ক্ৰিয়েশ্যন লিখা আছে এইটোৱে মেইন ৰিচিপশ্যনৰ মানে এণ্ট্ৰি হোৱাৰ লগে লগে দেখা পোৱা ঠাইখিনি আৰু কেইখনমান আৰ্ট আছে ইয়াত ধুনীয়া কৰিছে আৰু যোনে কৰিছে ধুনীয়া কৰিছে বহুত ভাল লাগিছে আপোনালোকে ভাৰ্চুৱেলি দেখি কিজানি ভাল পাইছে লগতে চাওক বেটছবোৰ মানে 2016 চনৰ পৰা আৰু লগতে গুঞ্জন ভৰদ্বাজ এক্টৰ অভিনয়ৰ ষ্টুডেণ্ট আছিল আই থিংক নাজানো দে ইমান মই কনফাৰ্ম নহয় তো ফটো এখন আছে কাৰণে মই হয় বুলি ভাবিলোঁ 10 মিনিট 15 মিনিট বেছি ৰখিলোঁ আৰু বেছি টাইম ৰখিব ভালো নালাগে অকলে অকলে যিহেতু এখন প্ৰফেশ্যনেল হয় মানে স্কুল এখন হয় তো যোনজন ছাৰ ডেন্স শিকাই দীপৰাম ছাৰ মোৰ নাম্বাৰটো আগৰ মোবাইলত আছিল ডিলেট হৈ গৈছে সেইটো কাৰণে নাই মই ফোন কৰিব পৰা নাই তো ভাবিলোঁ যে কি ৰখি থাকি লাভো নাই যদি বাটত লগ পাওঁ তেনেহ'লে মাত দিম এই যিহেতু ষ্টুডেণ্টবোৰ আহিব লগতে ছাৰো আহিব দীপ ছাৰ তো এতিয়া মই ট্ৰাই কৰিম জুবিনদাৰ ষ্টুডিঅ'লৈকে যাবলৈ তো জুবিনদাক লগ পালেতো মোৰ কাৰণে বহুত গডফাদাৰ হয় জানে জুবিনদাই মোক বহুত হেল্প কৰিছে তো সেইটোৱে কৰোঁ চাই থাকক তো গাইজ ফাইনেলি আহি পালোঁ জুবিনদাৰ ষ্টুডিঅ'টো নতুন ষ্টুডিঅ' হয় এইটোত মই ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ তো মন্দাই যিটো কৈছে থাকিব বুলি আমি ইয়ালৈ আহিব দিছে তো সেইকাৰণে আহিলোঁ এতিয়া যাম ভিতৰলৈকে যদি লগ পাওঁ মোৰ ভাগ্য হ'ব জুবিনদাৰ ইছ্যু যোগান পাৰ্কিং কৰা আছে ইয়াতে মানে ৰাস্তাতে আৰু তো দেখুৱালোঁ আপোনালোকক লগতে ZG বুলি লিখা আছে জুবিন গাৰ্গ গেটটোত তো জুবিনদাই মানুহ কেইজনমানৰ লগত কথা পাতি আছে তো জুবিনদাৰ লগত এটা ভিডিঅ' ক্লিপ বনালোঁ ইমান ধুনীয়াকৈ চাই আছে বহুত ভাল পাওঁ গডফাদাৰ টিল দি এণ্ড অফ মাই লাইফ সদায় থাকিব ভিডিঅ'ৰ পৰা আহিলোঁ জুবিনদাকো লগ পালোঁ মই ভিডিঅ'টো দেখিলেই মানে জুবিনদা মানে নিউজ লাইভৰ এটা সেই আছে প্ৰগ্ৰেম আছে প্ৰগ্ৰেমত মানে মাতিছে তেখেতক তো তাড়াতাড়ি যাব লগা হ'ল আৰু ময়ো নাজানো মন্দাও মোক কোৱা নাছিলে সেইকাৰণে ক'লোঁ জুবিনদা আকৌ এদিন আহিম লগ পাম আপোনাক মানে থাকেই প্ৰায় তো অলপ টাইম কৰি মানে ভ্লগৰ কাৰণে ভাবিবই নোৱাৰিলোঁ ফটো উঠিলোঁ লগতে ৰীলৰ কাৰণে এটা ভিডিঅ' বনালোঁ তো এতিয়া মই যাবই লৈছোঁ জুবিনদা গুচি গ'ল নিউজ লাইভ ষ্টুডিঅ'ত নিউজ লাইভৰ আছিল ন অঁ এজন ভাইটিক লগ পাইছোঁ ভাইটি ধুনীয়া আৰ্ট কৰে মই আৰ্ট দেখিলোঁ জুবিনদাক আৰ্ট দিব আহিছিল জুবিনদাৰ এখন ফটো আঁকি দিব আহিছিল জুবিনদাও ভাল পালে জুবিনদাও ধুনীয়াকৈ সাঁচি ৰাখিম বুলি ক'লে মই লগ পাই মানে কথা বতৰাই ভাল লাগিল আৰু মই এদিন তাৰ লগত সেই কৰিম বাৰু ভিডিঅ' বনাম বাৰু তাৰ মানে কৰ্মৰাজি দেখি মানে আৰ্ট এজন ভাল আৰ্টিষ্ট বুলিয়ে ক'ম দেখে তো তাক চিনাকি কৰাই দিব ওলাইছোঁ নামটো কৈ দিয়া অলপ আগত আহা মোৰ নাম সুশীল কুমাৰ সিনহা হয় মই মানে নাৰেংগী বুন্দাৰ পৰা আহিছোঁ মানে মই দিব আহিছিলোঁ তেখেতক স্কেচ মানে দিলোঁ তুমি কিমানত পঢ়ি আছা ক্লাছ 9 নাৰেংগীতে নাৰেংগী নহয় ৰঘুনাথ চৌধুৰী হাই স্কুল মানে ক'ত ক'ত আছে এখন বীৰকুছি মানে নাৰেংগীৰ পিনে নেকি নে বেলেগত নাৰেংগী ফালে হয় মানে ভিতৰত যাব লাগে হয় 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 কিন্তু সি বহুত ভাদাৰ কৰে লগতে কাক দিছে অৰিজিত সিঙৰ যে প্ৰগ্ৰেম হৈ গ'ল গুৱাহাটীত অৰিজিত সিঙক দিছে জাভেদ আলীক দিছে লগতে বহুতক দিছে ইনষ্টা আইডিটো মই চালোঁ তাৰ তো কেতিয়াবালৈকে তোমাৰ ঘৰত যাম তোমাৰ কাৰণে এটা ভিডিঅ' বনাই দিম টেনশ্যন ল'ব নালাগে মোৰ যিখিনি মানে ফলোৱাৰ্ছ আছে সেইখিনি চাই যে তাৰ কামখিনিক আগুৱাই নিয়াত সহায় কৰে আৰু মই কৰিম যিমান পাৰোঁ তো তুমি এনেকৈ আগবাঢ়ি যোৱা কাম কৰি যোৱা আৰু লগ পাই থাকিম
ঠিক আছে আৰু এদিন তাৰ লগত মই ভিডিঅ' বনাই আপোনাৰ দেখা পাব এতিয়া মোৰ লগতে সি যাব মেইন ৰোডলৈকে যিহেতু হেলমেট দুটা নাই নহ'লে মোৰ লগতে যাব পাৰিলে হয় তো গাইজ চাই থাকক আৰু ক'ত ক'ত যাওঁ তো এইবাৰ আহিছোঁ মই চিটি চেণ্টাৰ বহুত দিনৰ মূৰত আগতকৈ বহুত ধুনীয়া হৈছে আৰু মানুহৰ ভিৰ কি ক'ম আৰু পাৰ্কিঙৰ ঠাই নোহোৱা হৈ গৈছে তো তাতে পাৰ্কিং কৰিলোঁ মোৰ গাড়ীখন এতিয়া ভিতৰলৈকে যাম চিকিউৰিটি চেকিং আছে তো ভিতৰলৈকে আহিলোঁ এতিয়া আপোনালোকক ধুনীয়াকৈ দেখুৱাই থাকিম মিউজিকৰ থ্ৰুৰে কৈ নাথাকোঁ যিহেতু মই শ্বপিং কৰা নাই আপোনালোকক দেখুৱাবলৈ আহিছোঁ বহুত দিনৰ মূৰত ময়ো আহিছোঁ আৰু ইমান নিট এণ্ড ক্লিন কি ক'ম তো মিউজিকৰ বেকগ্ৰাউণ্ড মিউজিকৰ দ্বাৰা আপোনালোকে চাই থাকক তো মই যিহেতু মই ছেফটি ইঞ্জিনিয়াৰ হয় তো ফায়াৰ এক্সটিংগুইচাৰ দেখিলে বা ফায়াৰৰ ৰিলেটেড যি বস্তু দেখোঁ চকুত লাগি যায় আৰু ভালো লাগে যিহেতু মোৰ এইটো ড্ৰিম ৱৰ্ক হয় অলৰেডি মই জব পাইছোঁৱে কৰিও আছোঁ তো দেখিলে মানে মনটো ভৰি যায় আৰু বাবু এজন চাওকচোন লিফ্টত গৈ আছে তো সি এখোজ দুখোজকৈ দেউতাকৰ লগত কি মৰম লাগিছে ন আপোনালোকে স্কিপ কৰি চাব পাৰে মানে তাৰ চিনটো তো এতিয়া ওপৰলৈকে গৈ আছোঁ মই টপ ফ্ল'ৰলৈকে যাম য'ত PVR চিনেমা হল আছে দেখুৱাই আছোঁ চাই থাকিব আৰু আলিয়া ভট্টৰ এই ছোৱালীৰ বেগৰ এইটো ব্ৰেণ্ডটো মোৰ বহুত ভাল লাগে তো দেখুৱাই দিছোঁ আৰু লগতে আমাৰ ড্ৰেছ বিয়াত পিন্ধা আৰু এইযোৰ ড্ৰেছ মোৰ খুব ভাল লাগিছে মানে বিয়াত যে পিন্ধে তো এইটো কফি হাউচ টাইপৰ আৰু তাতে কফি খাব পাৰে তো ওপৰৰ পৰা ক্লিপ এটা দেখুৱাইছোঁ চাওক কি ধুনীয়া দেখা হৈছে ওপৰৰ পৰা তো এতিয়া যাব ওলাইছোঁ লিফ্টত যাম মোৰ ভাগৰো লাগিছে বহুত খোজকাঢ়িলোঁ তো ফাইনেলি গ্ৰাউণ্ড ফ্ল'ৰত পাই গ'লোঁ এতিয়া যাম ৰুমলৈকে বুলি তো গাইজ ফাইনেলি মোৰ আজি ডেষ্টিনেশ্যন কমপ্লিট হৈ গ'ল প্ৰথমতে গৈছিলোঁ ভেলি ভিউ কিন্তু বন্ধ থাকিল আৰু মানুহ কয় নহয় বেয়া দিন থাকিলে বেয়া সময় থাকিলে ভাল সময়ো আহে মই মানে প্ৰথম লাকটোৱে বেয়া আছিল মানে ভেলি ভিউ চাব নোৱাৰিলোঁ তাৰপিছত আৰু মন্দাক ফোন কৰিলোঁ মন্দাই অভিনয়ত আহিব দিলে আৰু জুবিন দাক লগ কৰিম বুলি ক'লোঁ জুবিন দাকো লগ কৰিব পাৰিলোঁ সেইকাৰণে মই এটা কথাই কওঁ মানুহে কয় নহয় কেতিয়াবা বেয়া দিন কেতিয়াবা বেয়া হ'লে কেতিয়াবা ভাল মানে এটা টাইম যদি বেয়া হয় এটা টাইম ভাল হয় আজিৰ উদাহৰণটোতে মোৰ ব্লগটোতে মানে শিকিলোঁ আগতেও শিকিছোঁ বাৰু আজি ভালদৰে শিকিলোঁ নিজৰ মানে এক্সপিৰিয়েঞ্চৰ দ্বাৰা কাৰণ মোৰ বেলিবোৰ যাতে বন্ধ হৈ আছিল তাৰপিছত আৰু কি হ'ল মোৰ মাথাত আহি গ'ল যে অভিনয়ত এবাৰ যাওঁ বহুত দিন যোৱা নাই মই যিহেতু ষ্টুডেণ্ট আছিলোঁ সেইটো এটা ভাল মই তাৰপিছত জুবিন দাক লগ পালোঁ জুবিন দাৰ এড্ৰেছটো দিলে ক'ত থাকে তাতে আহিলোঁ জুবিন দাক লগ পালোঁ জুবিন দাই ধুনীয়াকৈ মোৰ নাম চাম সুধিলে ক'ৰ হয় কি সুধিলে লগতে গম পালে মই গোটেইখিনি ক'লোঁ জুবিন দাই মানে বহুত ভাল পালে আৰু যিহেতু অভিনয় ষ্টুডেণ্ট বুলি কৈছোঁ আৰু অভিনয় ষ্টুডেণ্ট বুলি ক'লে এটা মানে সেই থাকে আৰু ভাল লাগে আৰু তাতে সেনেকৈ বেলেগ মানুহক সেনেকৈ এণ্ট্ৰি দিব নিবিচাৰে যিবোৰ মানে চিকিউৰিটি সেই থাকে দিয়ে বাৰু প্ৰব্লেমটো কৈ দিলে বা কিবা যদি অসুবিধা আছে যিহেতু জুবিন দাই হেল্প কৰি ভাল পায় তো
সেই প্ৰব্লেমটো যদি কোৱা যায় তেনেহ'লে এণ্ট্ৰি দিয়া বা জুবিন দাক লগ কৰিব পাৰি। আৰু জুবিন দাও এনেও লগ কৰে, মানুহজন বহুত ভাল হয়, কাৰোবাৰ কিবা প্ৰব্লেম হ'লে বহুত সহায় কৰে আৰু লগো কৰে। তো মই অভিনয় ষ্টুডিয়াম বুলি কোৱাৰ লগে লগে মোক লগ কৰিব দিলে, লগ কৰিলোঁ, কৈ দিলোঁ যে আপোনাৰ মানে মনটা যে অভিনয়ৰ মনটাই আপোনাৰ মানে এড্ৰেছটো দিলে মই আহিলেও লগ কৰিব। তো আৰু এদিন মাতিছে, যাম বাৰু, যদি সেইদিনা যাওঁ। মোৰ ভ্লগ বনোৱা সেনেকৈ নহ'ল আৰু জুবিন দা যিহেতু নিউজ লাইভৰ শ্ব' এটাত যাব ওলাইছে, তো কেতিয়াবালৈ জুবিন দাই মাতিছে। আৰু মই জুবিন দাই দৈ খাই ভাল পায়, তো মই কৈছোঁ ৰামদিয়া দৈ ফেমাছ, ৰামদিয়াত গৈও পাইছে প্ৰগ্ৰেমৰ কাৰণে। তো মই কৈছোঁ ৰামদিয়াত দৈ কৈছিলোঁ ন অৰূপ লগৰ, তাৰ বাকৰ বিয়া। মই আৰু বিজিত আহিলোঁ 2015 বেটছৰ আমাৰ স্কুলখনৰ। সি 1 ৰোল নম্বৰ আছিল, মই 2 আছিলোঁ। তো এইখন ট্ৰেক্টৰ দেখিলোঁ, মই এনেই টিভিত দেখি থাকোঁ, ফাৰ্ষ্ট টাইমৰ কাৰণে দেখিলোঁ, ইমান সৰু ন। তাৰপিছত বিয়াত পূৰা ডেন্স কৰিলোঁ মই আৰু লগৰ কেইজন মানে, বহুত ভাল লাগিল। পূৰা বিহু ডেন্স কৰি আছোঁ। তো সেনেকৈ বিয়া খালোঁ, এনজয় কৰিলোঁ, ৰাতি 2টালৈকে থাকিলোঁ বিয়াত। যিহেতু লগৰ ল'ৰাৰ বাকৰ বিয়া, থাকিবই লাগিব। ফূৰ্তি ফাৰ্তা কৰি মই 2টালৈকে থাকিলোঁ, কাৰণ মোৰ পিছদিনা আকৌ ডিউটিও আছে। তো তাক ক'লোঁ যে কি মই গুচি যাওঁ, মানে দৰা হোৱাৰ পিছত, খোৱা লোৱা হোৱাৰ পিছত মৌ খাই এনেকৈ গুচি আহিলোঁ। আহি আৰু শুব লাগিব ন, কাৰণ মই পিছদিনা যাবই লাগিব 6:30 বা 7টাত। তো মই 6:30 ঘৰৰ পৰা ওলালোঁ, এতিয়া 7:30 বাজিল, 8:29 হ'ল। মালিগাঁও ব্ৰিজ পালোঁ। তাৰপিছত ডিউটি কৰি ৰাতি আকৌ 8:30 9টা মানত আহিলোঁ জুবিনদাৰ ঘৰত, ষ্টুডিঅ'ত, যিহেতু মই দৈ আনিম বুলি কৈছিলোঁ। তো গাইছ, এদিন আকৌ আহিছোঁ জুবিনদাৰ তাত। মানে মই জুবিনদাই সেইদিনা কৈ আছিল যে দৈ খাই ভাল পাব বুলি, মই শুনা পালোঁ। তাৰপিছত ক'লোঁ যে জুবিনদা, মোৰ ৰামদিয়াতে ঘৰ, তো ৰামদিয়াত দৈ যিহেতু ফেমাছ, তো লৈ আহিম। সেইকাৰণে দৈ লৈ আহিলোঁ। বিয়াত গৈছিলোঁ, মোৰ লগৰ ল'ৰা এজনৰ ভাগৰ বিয়া আছিল, দৈ কিনি লৈ আহিছোঁ জুবিনদাৰ বাবে। তো জুবিনদাৰ ঘৰৰ পৰা অলপমান ওচৰতে আছোঁ। তো এতিয়া জুবিনদাৰ ষ্টুডিঅ'ৰ আগত ধুনীয়াকৈ জুই মানে জ্বলোৱা আছে ঠাণ্ডাৰ কাৰণে, তো জুই পালোঁ। তাৰপিছত জুবিনদাৰ মানে ঘৰৰ ডেক'ৰেশ্যনৰ, মানে ষ্টুডিঅ'ৰ ডেক'ৰেশ্যনৰ অলপ ক্লিপ দেখুৱালোঁ, চাওক। আৰু লগতে মোৰ চৰাইযোৰলৈকে মনত পৰি গৈছে, ছেইম চৰাই মোৰো এযোৰ আছিল, আপোনালোকে আগৰ ব্লগত দেখিছেই। এতিয়া নাই বাৰু, ইহঁতক মুক্ত কৰি দিলোঁ। আৰু চেচ, কি ধুনীয়া চেচযোৰ, লগতে চাওক কি ধুনীয়া ধুনীয়া ভাল ভাল বস্তু ডেক'ৰেশ্যন। আৰু ব্লু মোৰ ফেভৰেট, তো ব্লু কালাৰ আই থিংক জুবিনদাৰো ফেভৰেট হয়। তো বঢ়িয়া লাগিছে, মই কেতিয়াবালৈকে লগাম এই ডেক'ৰেশ্যনটো, মানে নীলা সেই টাইপৰ। তো জুবিনদাৰ ডগকেইটা বৰ মৰম লাগে, ইমান ধুনীয়া। আৰু তো আকৌ জুবিনদাৰ লগত এটা ক্লিপ চাওক। তো গাইছ, জুবিনদাৰ পৰা আহিলোঁ, আৰু যেনেকৈ ভাবিছিলোঁ যে কি দৈ লৈ আহিম জুবিনদাৰ কাৰণে, লগতে দিম, লৈও আহিলোঁ, লগো পালোঁ, বিহুৱাৰ লগত। আজিও মানে ব্যস্ত থাকে ন, আজি কৰিবলৈ যাব, তো বেছি টাইম থাকিব নোৱাৰিলোঁ। আৰু ৰাতিও হৈছে, 2:30 বাজি গ'ল। মই ডিউটি কৰি আহিছিলোঁ। তো যি ভাবি আহিছিলোঁ সেই সফল হ'ল, ভিন্ন জীৱন। লগতে জুবিনদা মোৰ গডফাদাৰ হয়, আৰু মোৰ মৰাৰ আগমুহূৰ্তলৈকে গডফাদাৰ হৈয়ে থাকিব। আৰু কেতিয়াবালৈকে আহিব দিছে, আহি থাকিম, যিহেতু জুবিনদাৰ লগত ইচ্ছাটো চিনাকি ভাৱ এটা হৈ গ'ল। আৰু তো জুবিনদা সঁচাই মোৰ গডফাদাৰ। তো এনেকৈ এতিয়া যাব লৈছোঁ ৰুমলৈকে বুলি। তো এয়াই আছিল আজি মোৰ ব্লগ। যদি ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি এতিয়া চানমাৰীৰ পৰা অলপমান গ'লে পাই যাম।